নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 ডিচেম্বৰ। অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰা সকলৰ বাবে ডাঙৰ খবৰ। 10 তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। আপোনাৰ বেংক একাউণ্টত কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। আত্মগোটৰ প্ৰতিজন মহিলা বেংক একাউণ্টত 10,000 টকাৰ পৰিৱৰ্তে লাভ কৰিব 25,000কৈ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব 2026-ত। লগতে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে 2,000 টকা প্ৰদান কৰিব। PM কিষাণৰ 22 নং কিস্তিক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰৰ টকা সোমাব একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। কোনে কোনে লাভ কৰিব এই ধনৰাশি? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই, শীঘ্ৰে কৰি লওক। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট। পান আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্ট। বেংক একাউণ্টত পান আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ আহিব OTP। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। যদি কণ্টিনিউ আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পাই আছে, আপোনালোকৰ একো কৰিব নালাগে। যিসকলে একাউণ্টত টকা পোৱা নাই সেইসকলে কৰিব লাগিব এইকেইটা কাম। যদি আপুনি আগতে টকা পাইছিলে এতিয়া টকা নাপায় নেকি, তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰে 10 জানুৱাৰীৰ পূৰ্বে ব্লকত গৈ যোগাযোগ কৰক। অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। আৰু আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে। অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকাও নাপাব। যদি আপুনি নতুনকৈ আবেদন কৰিছিল তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 10 জানুৱাৰীত সোমাব 1250 টকাকৈ। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 1 জানুৱাৰীৰ পৰা সলনি হ'ব বহুকেইটা নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জীৱনত। নতুন বছৰৰ লগে লগে সলনি হ'ব বহুকেইটা নিয়ম। এই সলনি হোৱা নিয়মৰ প্ৰভাৱ পৰিব প্ৰতিজন নাগৰিকৰ জীৱনত। জানো আহক 1 জানুৱাৰীৰ পৰা কি পৰিৱৰ্তন ঘটিব। নতুন বছৰত UPI চিম বাৰ্তা প্ৰেৰণৰ নিয়মৰ পৰিৱৰ্তন দেখা যাব। এই সন্দৰ্ভত UPI আৰু ডিজিটেল পে'মেণ্টৰ সৈতে জড়িত নিয়মাৱলী কটকটীয়া কৰা হ'ব। জালিয়াতিৰে ৰোধ কৰিবলৈ চিম ভেৰিফিকেশ্যনৰ নিয়ম আৰু অধিক কটকটীয়া কৰা হ'ব। নম্বৰ 2ত উল্লেখ কৰা হৈছে পেন আৰু আধাৰ লিংক কৰাৰ সময়সীমা এই ডিচেম্বৰ মাহত শেষ হ'ব। যদি আনলিংক হৈ থাকে তেন্তে 1 জানুৱাৰীৰ পৰা নিষ্ক্ৰিয় হৈ পৰিব আধাৰ কাৰ্ড আৰু পান কাৰ্ড। নিষ্ক্ৰিয় হোৱাৰ ফলত আপুনি ITR ফাইল লগতে ৰচিদ, বেংকিং সুবিধা লাভ কৰিব নোৱাৰিব। নিষ্ক্ৰিয় হ'লে চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব আপুনি। যদি চৰকাৰী আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ। আপুনি অৰুণোদয় আঁচনিৰ টকা নিয়মীয়াকৈ পাই আছে নেকি? যদি আপুনি আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড লিংক নকৰে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত টকা নোসোমাব পাৰে। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী ঘৰৰ তালিকাত নাম আহিছে, তেনে ক্ষেত্ৰত চৰকাৰী ঘৰৰ টকা আপুনি নাপাব পাৰে। চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছে নেকি? যদি আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰে তেনে ক্ষেত্ৰত আপুনি ৰেচন কাৰ্ড নাপাব পাৰে। চৰকাৰী যিকোনো আঁচনিৰ পৰা বঞ্চিত হ'ব যদি আপুনি আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড লিংক কৰা নাই। লগতে 3 নম্বৰত উল্লেখ কৰিছে বেংকিং ব্যৱস্থাত আন এক পৰিৱৰ্তন হ'ব। আৰু SBI আৰু পাঞ্জাৱ নেশ্যনেল বেংক আৰু HDFC বেংক ঋণৰ হাৰ হ্ৰাস কৰিব। 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত। জানুৱাৰী মাহৰ পৰা নতুন ফিক্সড ডিপজিটৰ সুতৰ হাৰ কাৰ্যকৰী কৰা হ'ব। নম্বৰ 5ত উল্লেখ কৰিছে LPG চিলিণ্ডাৰৰ দামতো পৰিৱৰ্তন দেখা যাব। 1 জানুৱাৰীৰ পৰা LPGৰ হাৰ বৃদ্ধি বা হ্ৰাস হ'ব পাৰে, যাৰ ফলত আপোনাৰ বাজেটত প্ৰভাৱ পৰিব। আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। নতুন PM কিষাণ আঁচনিৰ দ্বাৰা উপকৃত হ'ব পৰাকৈ কৃষকসকলক নতুন একক ID দিয়া হ'ব। হয়, এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে। PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? যদি আপুনি নতুনকৈ ভাবিছে আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব। যিসকলে আবেদন কৰিছে সেইসকলৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হ'ব 1 জানুৱাৰীৰ পৰা।
এই আঁচনিৰ অধীনত শস্য বীমা আঁচনিৰ অধীনত দাখিল কৰা অভিযোগ যেনে বন্যপ্ৰাণীৰ দ্বাৰা শস্যৰ ক্ষতিসাধন কৰা অভিযোগ চৰকাৰে সামৰি ল'ব। 2026 চনত বৃদ্ধি পাব বাহনৰ দাম। যদি আপুনি ভাবিছে নতুন বছৰত বাহন কিনিব, তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। দুচকীয়া, চাৰিচকীয়া বা যিকোনো বাহন যদি আপুনি ক্ৰয় কৰিবলৈ যায়, তেনে ক্ষেত্ৰত বাহনৰ মূল্য বৃদ্ধি কৰা হ'ব। প্ৰবঞ্চনা হেৰা কৰিবলৈ কিছু মেছেজিং এপ যেনে হোৱাটছআপ আৰু টেলিগ্ৰামত বাধা আৰোপ কৰাৰ পৰিকল্পনা কৰা হৈছে। এনেকুৱাকৈ কেইবাটাও বৃহৎ পৰিৱৰ্তন হ'বলৈ গৈ আছে 1 জানুৱাৰীৰ পৰা। 2026 পৰা আৰু বহুকেইটা নতুন নিয়ম সলনি হ'ব। কি নিয়ম সলনি হ'ব নিশ্চয় আন এটা ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। শংকৰ মাধৱ আজান গুৰুজনাৰ এইখন বৰ অসম। আজান পীৰ চাহাবক তুচ্ছ তাচ্ছিল্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সম্ভাৱনা নহয়, বৰ্তমান মুখ্যমন্ত্ৰীহে প্ৰৰোচনাত দুৰ্বল হ'ব অসমখন আৰু এইখন অস্তিত্বহীন অসম কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এইজন মুখ্যমন্ত্ৰীয়ে অসমখন শক্তিশালী কৰাৰ চেষ্টা কৰা নাই। হিন্দীভাষী লবি নাগপুৰৰ ওপৰত অসমবাসীক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচিছে। হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিটো থানবান কৰাৰ চেষ্টা কৰিব। আজান পীৰ চাহাবক লৈও মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক আমি নিন্দা কৰিছোঁ। তেওঁ অসমৰ ইতিহাস জানে নে নাই সন্দেহ আছে। বাক হাজৰিকা আজান পীৰৰ অস্তিত্ব নাইকিয়া কৰাৰ অধিকাৰ নাই মুখ্যমন্ত্ৰীৰ। মুছলমানক টাৰ্গেট কৰাটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্দেশ্য প্ৰণোদিত। অসমৰ কোনো মুছলমানকে ভাল নাপায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংখ্যালঘুৰ ইতিহাস বিকৃত কৰি থাকে মুখ্যমন্ত্ৰীয়ে। অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ মুছলমানসকল। মুখ্যমন্ত্ৰীৰ অসম ধ্বংসকাৰী কথাক আমি বিশ্বাস নকৰোঁ। আজান পীৰ চাহাবক লৈ কৰা মন্তব্যক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনা। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মাই অসমত চলাইছে সাম্প্ৰদায়িক ৰাজনীতি। মিয়াক টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কেৱল মিয়াকহে উচ্ছেদ কৰে, বিহাৰী বঙালীক উচ্ছেদ নকৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াক এতিয়া প্ৰকৃত উচ্ছেদ নহয়। ৰাজ্যৰ প্ৰতিখন চহৰত নিৰ্মাণ হোৱা অট্টালিকা আৰু শ্বপিং মলসমূহ কাৰ, এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে। ভূমিপুত্ৰ গো বেক কোৱাৰ পাছতো মৌন হিমন্ত বিশ্ব শৰ্মা। বহিৰাগত বনিয়াই অসমৰ প্ৰতিখন চহৰে দখল কৰিছে। অচিনাকি মানুহ মিয়া বিতৰ্কিক কৰি মূল কথাবোৰ লুকাইছে বিজেপিয়ে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে ছাত্ৰ নেতা আকাশ তলে। হিমন্ত বিশ্ব শৰ্মাই অসমত চলাইছে সাম্প্ৰদায়িক ৰাজনীতি। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যিকেইটা মন্তব্য কৰিছে আকাশ তলে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 5 জানুৱাৰীৰ পৰা দেশজুৰি আৰম্ভ হ'ব কংগ্ৰেছৰ বৃহৎ আন্দোলন। MGNৰেগা বচাও আন্দোলন ঘোষণা ৰাহুল গান্ধীৰ। দুখীয়াক কষ্ট দি MGNৰেগা আঁচনি শেষ কৰিব বিচাৰিছে চৰকাৰে। দেশৰ কোটি কোটি লোকক ন্যূনতম ধন দিছিল MGNৰেগাই। দুখীয়াৰ কৰ্মসংস্থাপন কাঢ়িব বিচাৰিছে চৰকাৰে। MGNৰেগা শেষ হ'লে ৰাজ্যই হেৰুৱাব আৰ্থিক ৰাজনৈতিক অধিকাৰ। ৰাজ্যৰ পৰা ধন কাঢ়ি কেন্দ্ৰলৈ নিব বিচাৰিছে চৰকাৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা MGNৰেগা শেষ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। কাৰো পৰামৰ্শ নোলোৱাকৈ MGNৰেগা শেষ কৰাৰ সিদ্ধান্ত লৈছে। MGNৰেগা শেষ হ'লে ধ্বংস হ'ব গাঁৱৰ অৰ্থনীতি। MGNৰেগা ৰক্ষাৰ হুংকাৰ দি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ কালত কোনো দুৰ্নীতি হোৱা নাছিল, কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰাজেন গোহাঁই। আজান পীৰ আৰু চান্দা খাই কোন আছিল চিনি নাপায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমীয়া হিন্দু মুছলমান গাঁৱৰ মাজৰ সম্প্ৰীতি নোহোৱা কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিভিন্ন কামৰ বাবে সেই অচিনাকি লোকসকলকে মাতিবলগীয়া হয় মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও বিশ্বাস নকৰিব। অসমীয়া হিন্দু আৰু মুছলমানৰ সম্প্ৰীতি শেষ কৰিব বিচাৰিছে। প্ৰতিজন অসমীয়া মুছলমানৰ একোটাকৈ হিন্দু নাম থাকে। মুখ্যমন্ত্ৰীৰ গালত চুমা খোৱা এৰক, বিস্ফোৰক মন্তব্য কৰিছে AJP নেতা ৰাজেন গোহাঁয়ে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 3টা শব্দৰ মন্ত্ৰে 2026 নিৰ্বাচন খেলিব বিজেপিয়ে। সুৰক্ষিত, বিকাশত আৰু আত্মনিৰ্ভৰ অসমৰ মন্ত্ৰৰে নিৰ্বাচনী ৰণডংকা।
এই মন্ত্ৰৰে নিৰ্বাচন খেলিব বিজেপিয়ে 126টা সমষ্টিতে বিজেপি মিত্ৰজোঁটে দিব প্ৰাৰ্থী 2026ত NDAৰ জয় নিশ্চিত ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ 100 দিনৰ কৰ্মসূচীৰ ৰূপৰেখা প্ৰস্তুত বিজেপিত এইবাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা অধিক কিন্তু জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীকে প্ৰদান কৰা হ'ব টিকট প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা হ্ৰাস কৰা হ'ব প্ৰত্যাশী অনেক কিন্তু টিকট এজনেই পাব জয়ৰ সম্ভাৱনা বেছি থকা প্ৰাৰ্থীক দিয়া হ'ব টিকট জানুৱাৰীত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা হ্ৰাস কৰা হ'ব আৰু অধিক আত্মবিশ্বাসী কোনো হ'ব নালাগে 2026 নিৰ্বাচনী যুঁজ সভ্যতাৰ যুঁজ আৰু এইখন নিৰাপদ অসম ভৱিষ্যত প্ৰজন্মক দিবৰ বাবে এই যুঁজ হ'ব অসমত পুনৰ প্ৰচণ্ড বিজয়েৰে NDAৰ চৰকাৰ হ'ব আমাৰ লক্ষ্য প্ৰতিটো ভোট হ'ব ৰাইজৰ কাষলৈ প্ৰত্যক্ষভাৱে যাব বিজেপিৰ কাৰ্যকৰ্তা যি কষ্ট ত্যাগ স্বীকাৰ কৰিব লাগে তাৰ বাবে আমি সাজু অহা 100 দিনৰ কৰ্মসূচীৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে 16 জানুৱাৰীৰ পৰা বুথ সবলীকৰণ আৰু বুথ বিজয় অভিযান আৰু 3টা শব্দৰ মন্ত্ৰৰে 26 নিৰ্বাচন খেলিব বিজেপিয়ে হয় গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video